আমাৰ নাচনীহঁত চবকে ইয়ালৈ মাতি পঠিয়ালোঁ। আখৰা আৰম্ভ কৰিব হ'লেই নহয়। বাকীবোৰতো কিমান দিনৰ পৰা কৰিয়ে আছে, আমাৰ কৰা হোৱাই নাই। আমি প্ৰত্যেক বছৰে যেনেকৈ জেং বিহু দিওঁ আৰু এইবাৰো দিম। সেইকাৰণে কেতিয়াৰ পৰা আখৰা হ'ব, কাৰ ঘৰত হ'ব, সেইখিনি আলোচনা কৰিবলৈ ইয়ালৈ চবকে মাতি পঠিয়ালোঁ। অঁ বাৰ্বি, ক'বলৈ লৈছিলোঁ, বেলেগেতো কিমান আগৰ পৰা কৰি আছে, আমাৰ কৰা হোৱাই নাই। আৰু প্ৰত্যেক বছৰে প্ৰথম পুৰস্কাৰ আমিয়ে পাওঁ। সেইকাৰণে এইবাৰ বিহু প্ৰতিযোগিতা আকৌ দিবই লাগিব। চব বছৰে দি আহিছোঁ আৰু আগলৈও দিম, যিমান দিনলৈ পাৰোঁ আৰু। বাৰ্বি, পিছে আখৰা কাৰ ঘৰ কৰিম বুলি ভাবিছা? তহঁতৰ ঘৰতে কৰিম আকৌ, তহঁতৰ চোতালখনো ডাঙৰ, তাতে ভাল হ'ব। তহঁতৰ ঘৰত কৰিয়ে ভাল লাগে, এনেও আগতেতো তহঁতৰ ঘৰতে কৰোঁ ন। সেইকাৰণে কাইলৈৰ পৰাই যাম আৰু আমি ৰীণাই কোৱা মতে ঠিকেই 3 ঘণ্টামানকৈ কৰিবই লাগিব, তেতিয়াহে হ'বগৈ। অঁ আমাৰ ঘৰলৈ যাবি আকৌ, প্ৰত্যেক বছৰে আমাৰ ঘৰতে আখৰা কৰা হয়চোন। তাতে মই দলপতি ঘৰত কৰিলেহে ভাল লাগিব। বাৰু সেইবোৰ বাদ দে, চিধা চিধিকৈ কথা এটা কওঁ বুলি ভাবিছোঁ চবৰ আগত। এইবাৰ কিন্তু আমাৰ দলটোত মই জুলিক নলওঁ দেই। জুলি, তই আমাৰ দলৰ পৰা এবাৰ ওলাই দিবি। কি পাৰবি? জুলি উলিয়াই দিবি? কিন্তু কিয়? কি কৰিলেনো তাই? অঁ তহঁতি ঠিকেই শুনিছ, এইবাৰ মই জুলিক ল'ব নোৱাৰোঁ। কি বুলি একো কথা নাই, মোৰ কথা ন, মোৰ যাক ভাল লাগিব মই তাক ল'ম। আৰু তাইনো বিহু কৰা কেইবছৰ হৈছে? 2 বছৰ হৈছেহে। জুলি, তই বেয়া নাপাবি, মানে তই থকাত কিছুমানৰ প্ৰব্লেমো হয়। আৰু মই বিচাৰোঁ গোটেই টিমটো যাতে চবৰে মনৰ ইজনীৰ লগত সিজনী মন মিলে। তোক বহুতে বেয়া পায়, তই কথা চথা নাপাত ভালকৈ, সেইকাৰণে তোৰ লগত বহুতে ফ্ৰী হ'ব নোৱাৰে। আৰু এনেকৈতো টিম নহ'ব, আখৰা কৰোঁতে এনেকৈ প্ৰব্লেম হ'ব। সেইকাৰণে তই এবাৰ আমাৰ লগত নাচিব নালাগে। তই লাগিলে সেই পখিলীহঁতৰ লগত সোমাই ল'বি, সিহঁতৰ লগতে নাচিবি। কিন্তু বাৰ্বি, মই জানো কোনোবা দিনা বেয়াকৈ নাচিছোঁ? তই যেনেকৈ শিকাও, তই যেনেকৈ নাচিবলৈ কওঁ তেনেকৈ নাচোঁ আমি চবেই। কোনদিনে মই নাচ বেয়া কৰা নাই। আৰু মই থাকোঁতেও তহঁতি প্ৰথম পুৰস্কাৰ পাইছ। হ'ব বাৰ্বি, পিছে আমিও শুনো আকৌ কাৰ কাৰণেও জুলি থকাত প্ৰব্লেম হৈছে। ডাইৰেক্ট কৰিলে ভাল হয়, এনেকৈ তোক খুচি থাকিব আৰু ভাল নেকি এনেকৈ? দে তই বেয়া পাইছ জুলি থকাত, প্ৰব্লেমবোৰ খোলা খুলিকৈ কৈ দিলে ভাল আৰু মুখৰ আগতে, তেতিয়া জুলিও ভাল পাব। জুলি থকাত আকৌ ইমান নে কাৰো প্ৰব্লেম নহ'ল, এইবছৰে প্ৰব্লেম হ'লে পাইছেনে? আৰু তাই যে কথা নাপাতে বুলি ক'লি, ক'তা? তাইতো আমি তেনেকুৱা দেখা নাই। হ'ব দে, আমিও তেনেহ'লে টিমটোৰ পৰা ওলাই দিম আৰু তই বেলেগ ছোৱালীকে লৈ ল'বি, ময়ো নানাচোঁ ইয়াত। এতিয়া পপি, মই সেইবোৰ বহলাই থাকিব নোৱাৰোঁ। জুলি, তই আখৰালৈ নাহিবি আৰু বেয়া নাপাবি, কাৰণ আমাৰ দলটো বহুত নাম আছে, আৰু সেইকাৰণে মই নিবিচাৰোঁ যে কোনোবা এজনী ছোৱালীৰ কাৰণে আমাৰ টিমটো গোটেই টিমটোৰে বেয়া হওক। চাচোন, মইনো কি কৰিলোঁ নো? আৰু কথা নাপাতো বুলি ক'লে যে। কোনে মোক বেয়া পায় নো আমাৰ দলটোত? চবেইচোন মোৰ লগত ভালকৈ কথা পাতে। মই একো বুজিয়ে পোৱা নাই, কেলে যে বাৰ্বিয়ে মোক উলিয়াই দিলে। হয় বোলে মই নাচিব নাজানো তেতিয়া বেলেগ কথা, আৰু মই থাকোঁতেওচোন প্ৰথম পুৰস্কাৰ পাইছোঁ। যোৱা বছৰ 3টাতহে দ্বিতীয় পুৰস্কাৰ পালোঁ। মোৰ মতে যে এই শিৱানীহঁতৰে কাম হ'ব। সিহঁতকেইজনীয়ে তোক যে দেখিব নোৱাৰে জান, আৰু সিহঁতে যে তোৰ কথা পাতি থাকে। তই বোলে দেখাত একদম বেয়া, আৰু আমাৰ দলটো বোলে তয়ে চবতকৈ দেখিবলৈ বেয়া। মোৰ মতে সেইটো কাৰণে চাগে বাৰ্বিয়ে তোক উলিয়াই দিছে। হ'ব দে জুলি, তই দুখ নকৰিবি, একো নাই। ময়ো নানাচোৱে নেকি ইহঁতৰ লগত, মোৰো ওলাই যাওঁ যাওঁ লাগিছে। নাই নাই, তহঁতি কিয় ওলাবি আকৌ, মুখে উলিয়াই দিছে। হ'ব দে, একো নাই। মই নানাচোঁ আৰু মোৰ নাচিব মন নাযায়, ঘৰতো বহুত কাম থাকে। 2 বছৰ নাচিলোঁ, ভাল লাগিলে। তহঁতি যদি দলটোৰ পৰা ওলাই দিয় তেতিয়া বাৰ্বিহঁতে ভালেই পাব, কাৰণ মই জানো যে বাৰ্বিৰ দলটোৱে প্ৰথম পুৰস্কাৰ পাবই। আৰু
পুৰস্কাৰৰ পইচাও বহুতখিনি উঠে ন, তহঁতৰ সেইখিনি দি বহুত কাম হয়। সেইকাৰণে ওলাই নিদিবি, এটা ভাল উপাৰ্জন হয়। তহঁতি নাচি থাক, একো নাই, মই বেয়া পোৱা নাই, কিন্তু কাৰণটো জানিলে ভাল লাগিলে হয় আৰু কোনেনো মোক বেয়া পায়। মোৰ যে বিৰাট বেয়া লাগিছে জান, তাইক তেনেকৈ চবৰ আগতে কৈ দিয়া। তাই বাৰু কিমান লাজ পাইছে। সঁচাকৈ বাৰ্বি কিন্তু তাইক তেনেকুৱা কৰিব নালাগিছিলে। মোৰ মতে শিৱানীহঁতে কোৱা কথাটোৱে হয়। সিহঁতে যদি অকণমান দেখিব নোৱাৰে, আৰু শিৱানীতো বাৰ্বিহঁতৰ পূৰা খাচ লগৰ হয় ন, সিহঁতি কিজনী মেইন হয়। সেইকাৰণে জুলিক মানে আঁতৰাই দিলে। আৰু সঁচাকৈ মই এতিয়া মজবুৰিতহে নাচিছোঁ, কাৰণ পইচাকেইটা পাই ভাইটিকো অকণমান সহায় কৰিব পাৰোঁ, এডমিশ্যন দিবলৈ হয়। আকৌ মোৰ নিজৰ কিতাপৰ খৰচ ওলায়, ঘৰততো ইমানখিনি ক'ব নোৱাৰোঁ। এতিয়া যদি মই দলটোৰ পৰা পটককৈ ওলাই দিওঁ, পিছততো বাৰ্বিয়ে কেতিয়াও নলয়। সেইকাৰণে নোলাওঁ আৰু। হয় অ', মইতো সেইকাৰণে নাচি আছোঁ, কাৰণ ইহঁতৰ টিমত নাচিলে ভালেখিনি পইচাই উঠে। বহুতখিনি কাম কৰিব পাৰোঁ মই পইচাখিনিয়ে, বিহু নচা পইচাখিনিয়ে। আৰু প্ৰায়ভাগ ছোৱালীয়ে সেইকাৰণে সোমাই আছে। আৰু বাৰ্বিও জানে আমি যে এই দলটোৰ পৰা ওলাই নাযাওঁ। আকৌ বা কি ঠিক, কেতিয়া তাই মঞ্চলৈ কাক বা উলিয়াই দিয়ে। হ'ব দে, আমি নাচি থাকোঁ আৰু। জুলিয়ে কিন্তু কিবা এটা কৰিব চাবি না। মই যে বিৰাট ভাল পালোঁ জানো, জুলিক যে আমাৰ দলটোৰ পৰা উলিয়াই দিলে। খুব ভাল পালোঁ। গোটেই দলটো চাবিচোন, তাই যি এজনী কলি মলি সোমাই আছে, বাকীবোৰ চব বগা বগা আমি। আৰু আমাক ধুনীয়া লাগে যেতিয়া বিহু সাজযোৰ পিন্ধো, নাচনীৰ ওপৰত ওলাওঁ। কিন্তু তাই সেই ভুটনিজনীৰ নিচিনাই লাগে আৰু। দলটো কিবা চাবলৈ ভাল নালাগে। সেইকাৰণে মই বাৰ্বিক কথাটো ক'লোঁ আকৌ। তাই ভাল কৰিলে, কাৰণ দলটো তাই বনাইছিলে ন, এতিয়াহে ভাল লাগিব। বৰ একেবাৰে। ঐ, কথাটো কিন্তু একদম চিক্ৰেট দেই, আকৌ নকবি। আমাৰ তিনিজনীৰ মাজতে থাকিব লাগিব। যদি কথাটো ওলাই যায় নহয়, বৰ দিগদাৰ হ'ব। এতিয়া জুলিৰ লগতে আৰু দুজনীমান ওলাই যায় বুলিহে ভয় হৈছে। সেইকাৰণে মই বাৰ্বি বাৰে বাৰে মানা কৰিছিলোঁ, যি আছে থাকক আৰু। এতিয়া যদি আকৌ এই ৰীণা মিতাহঁত যদি ওলাই দিয়ে, তেতিয়া কিন্তু দিগদাৰ হ'ব আকৌ, কাৰণ সিহঁতে বৰ ভাল নাচনী। আমি আকৌ নাচনী এতিয়া ক'ত পাম? 12জনী 13জনীতো লাগিবই ন। এতিয়া এজনী এনেও কমিলে, হ'লেও কোনো কথা নাই বাৰু, শিখাক আমি সোমাই ল'ব পাৰিম। কিন্তু সিহঁত দুজনী ওলাই গ'লে আৰু দুজনী নাচনী ক'ত পাম? তেনেকুৱা নাচনী নাই নহয়। আৰু বাৰে বাৰে বদলাই থাকিলে কিন্তু আমাৰ দলটো এদিন নাম নোহোৱাই হৈ যাব। তই একো চিন্তা নকৰিবি, সিহঁতে কেতিয়াও নাযায়, কাৰণ সিহঁতে জানে যে এইটো টিমত থাকিলে জিকিবই। আৰু পইচাওতো ভালেখিনি পায়। কিছুমানেতো এইবোৰ পইচাই এডমিশ্যন লয়, কিতাপ চিতাপ কিনে। আমিহে এনেই ফকতীয়া উৰুৱাওঁ, আমি অকল ড্ৰেছতে খৰচ কৰোঁ। সেইকাৰণে তই চিন্তা নকৰিবি, বাকী চব আমাৰ লগতে থাকিব।